Good morning guys. আজি ৰাতিপুৱাই ভিডিওটো আৰম্ভ কৰিছো কাৰণ আজি মই 25 বছৰীয়া যেটো এটা মোৰ যাত্ৰা আছিল মুম্বাইত এটো শেষ কৰি একেবাৰৰ কাৰণে অসমলৈ যাবলৈ ওলাইছো আৰু এই ৰাতিপুৱাই ৰেডি হৈছো আৰু মোক থবলৈ আহিছে মোৰ কেইটামান ফ্ৰেন্ড তাহাঁতকো মই দেখাই দিওঁ শেষবাৰৰ কাৰণে আৰু লগ নাপাওঁ ইহঁতক কেতিয়াও কাৰণ 25 বছৰ মই ইহঁতৰ লগতে পাৰ কৰিলো আৰু খুব দুখ সব সকলো ইহঁতৰ লগতে থাকিলো এইকেইটাই মোৰ ফ্ৰেন্ড গিটা এবাৰ হাই কৈ দে হাই বল দে हेलो तो हाय बोल दो तो এইকেইটাই মোৰ ফ্ৰেন্ড হয় আজি মোক থবলৈ আহিছে আৰু এতিয়া আমি যাম ডাইৰেক্ট এয়াৰপোৰ্ট মই ভিডিওটো শেষলৈকে চাবল আহিলে সব দেখাই থাকিম মই এয়াৰপোৰ্ট পালোহি আমি এয়াৰপোৰ্টৰ বাহিৰত আছো এতিয়া ভিতৰত সোমোৱা নাই টাইম আছে মোৰ আধা ঘণ্টা তো অলপ ফুৰি লৈছোঁ আৰু ঘণ্টে কাৰণ শেষবাৰটো সেইটো কাৰণে অলপ চাই লৈছোঁ এই চাওকচোন মুম্বাইৰ দৃশ্য অলপ চাই দিয়ক আৰু এটা কথা কওঁ আপোনাক মই যে আছিলোঁ মুম্বাইত 25 বছৰ ইয়াত এখন গাহৰি ফাৰ্ম খুলিছিলোঁ আৰু সেই গাহৰি ফাৰ্মখনৰ এই গাহৰিৰে দানা খুৱাই আছোঁ এইটো दाना खुआ तक ये मेरा बहुत पुराना आदमी है ये एक्चुअली बिहार का है तो ये बिहारर है ये मोर लगत बहुत बছৰ পৰা থকা और ये मुक थबले आइছে एयरपोर्टत আজি हाँ चाय लक्षण एयरपोर्ट थबले आइছে अच्छा कल हुआ एक बात बता तो हम तो जा रहा हूँ तो तुमको कैसे लगेगा हमके हमारा बिना दिल लगेगा कि नहीं? अरे नहीं लगेगा ना हाँ नहीं लगेगा ना जा रहे हैं तो अच्छा थोड़ी लगेगा तो मेरा याद करेगा कि नहीं? करेंगे ना हाँ करेंगे ना यार करेगा ना हाँ। ये भूलेगा तो नहीं मेरे को? कैसे भूलेगा फोन करेगा ना बराबर बराबर ठीक है और अपना आसाम आना है घूमने के लिए मेरे घर पे आना ठीक है तो गाइज मैं ইয়াৰ পৰা এৰিম কাৰণ ইয়াকতো ভিতৰত সোমাব নিদিয়ে তো ইয়াতে মই বিদায় দিম ই বহুত ভাল ল'ৰা মোৰ লগত বহুত বছৰ পৰা থাকিলে যি ক'লেও মানে ই একো উত্তৰ নিদিয়ে যি কৰিবলৈ কওঁ তাকে কৰে বহুত ভাল ল'ৰা তো ইয়াক বিদায় দি মই এয়াৰপৰ্টৰ ভিতৰত যাওঁ আকৌ লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এতিয়া বৰ্তমান মুম্বাই এয়াৰপৰ্টৰ বাহিৰত আছোঁ ভিতৰত সোমাম এতিয়া আৰু মোৰ বোৰ্ডিং পাছ বনাব আছে বোৰ্ডিং পাছ বনাই তাৰপিছত মোৰ ওচৰত টাইম বেছি নাই তো এইটো বাহিৰৰ দৃশ্যটো এয়াৰপৰ্টৰ বাহিৰৰ আৰু মই বোৰ্ডিং পাছ বনাই ফ্লাইটৰ ভিতৰত আহিলোঁ আৰু বহিলোঁ মই মানুহবোৰ আহিছে তাকে আৰু ইয়াৰ পৰা মই কলকাতা যাম কলকাতাৰ পৰা মই আগৰতলা মোৰ কানেক্টিং ফ্লাইট হয় ডাইৰেক্ট ফ্লাইট নাই মুম্বাইৰ পৰা আগৰতলালৈ তো সেইটো কাৰণে মই কলকাতা হৈ যাব লাগিব আৰু মই ফাইনেলি কলকাতা আহি পালোহি কলকাতাত ইমানে বৰষুণ মানে মানুহবোৰ তিতিছে ফ্লাইটৰ পৰা যেতিয়া নামি গৈছে অলপ অলপ তিতিছে মানুহ তো মই অকণমান তিতিলোঁ এয়া চাওকচোন ফ্লাইটৰ ভিতৰত গোটেই গেছ ধোঁৱা কুঁৱলীৰ দৰে ধোঁৱা হৈ গৈছে আৰু বতৰ খুব বেয়া লাহে লাহে ওলাই আহিলোঁ এতিয়া ইয়াৰ পৰা বাছেৰে লৈ যাব এয়াৰপৰ্টৰ ভিতৰলৈ মই পালোহি বৰষুণৰ কাৰণে মই দেখাব নোৱাৰিলোঁ তিতি দিছিলোঁ মই অলপ আৰু এইটো কলকাতাৰ এয়াৰপৰ্টটো হয় ইয়াৰ ভিতৰত অলপ ঘূৰিলোঁ ফুৰিলোঁ আৰু মই গম পালোঁ যে মোৰ কলকাতাৰ পৰা আগৰতলাৰ ফ্লাইট মোৰ 1 ঘণ্টা লেট আছে তো মানুহবোৰ চব ভিৰ হৈ আছে আৰু ফাইনেলি মই কলকাতাৰ পৰা আগৰতলাৰ কাৰণে ফ্লাইটত বহিলোঁ আহি ইয়াৰ পৰা 40 মিনিট লাগে আৰু মই পালোহি আগৰতলা এতিয়া ওলাই আহিছোঁ আৰু মোৰ বেগ আছে দুটা এতিয়া মই লাগেজ দুটা ল'ব লাগিব এয়া মই ৰ'লোহি আহি ইয়াত বেগ দুটা ল'ম এতিয়া লৈ মই ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা বেছি দূৰ নালাগে মোৰ মেডামৰ ওচৰত যাবলৈ 20 মিনিটমান গ'লেই হয় এতিয়া মই বেগ ল'লোঁ লৈ পেলাই মই বাহিৰলৈ ওলাই আহিছোঁ এতিয়া টেক্সি বা অটো কিবা এটা ল'ব লাগিব যাবৰ কাৰণে চব ইয়াত অটো বেছি পোৱা যায় টেক্সি কম অটো বেছি তো এখন অটো মই কথা পাতিলোঁ আৰু আহিলোঁ ৰাতি বেছি হ'ল কাৰণে ভাগৰ লাগিলে ভাত পানী খাই সোনকালে শুই গ'লোঁ ভিডিঅ'টো শেষ নকৰিলোঁ আজি এতিয়া ওলাই আহিছোঁ মই ৰুমৰ পৰা
মেডাম ডিউটিত আছে, মই মেডামৰ ওচৰত আহিছোঁ আৰু অলপ বজাৰ কৰিম আৰু আগৰতলা চহৰখন অকণমান ফুৰিম। এয়া চাওকচোন আগৰতলা চহৰখন পানী চব বৰষুণ, ইয়াতো কণ্টিনিউ বৰষুণ হৈ আছে। খুব ভাল চহৰ হয়, শান্ত, মানে আগৰতলাখন বহুত শান্ত হয়, ইয়াত কোনো হাই হল্লা নাই। আৰু মেডামক লৈ মই এতিয়া আহিছোঁ ওলাই শ্বপিং কৰিবৰ কাৰণে। মেডামৰ মুখৰ হাঁহি চক মিচমিচাই আছে, বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে বিৰাট ফূৰ্তি লাগিছে মেডামৰ। আৰু এতিয়া আমি যাম এটা মলত যাম, অলপ বজাৰ কৰিম। মনটো ভাল লাগিছে মেডামৰ, সেইকাৰণে মুখৰ পৰা হাঁহিটো যোৱাই নাই, মিচমিচাই আছে। আৰু মনটোতো মোৰো ভাল লাগিছে ধৰকচোন। আৰু এতিয়া আমি আহিলোঁ এটা মলটোত সোমাইছোঁ। এতিয়া তাইক কিবা কাপোৰ ল'ব, কাপোৰ চাইছে। ৰাতি ইমান ভাগৰ লাগিলে আহি পেলাই, ইফালে ফ্লাইট লেট আছিলে, তো আহি পেলাই ইমান ভাগৰ লাগিলে মই শুই গ'লোঁ, সেইকাৰণে ভিডিঅ'টো মই কৰিবলৈও নহ'লে। আজি ভাবিছোঁ অকণমান ইয়াত লগাই একেবাৰে কমপ্লিট কৰি দিম বুলি। আৰু আমি বজাৰ কৰিছোঁ, কাপোৰ কানি ল'বলগীয়া আছে, লৈছোঁ। মোৰতো ল'বলগীয়া নাই, মোৰ বহুত কাপোৰেই আছে, চব মেডামে দিয়া। আৰু মেডামৰ কিবা ল'ব বুলি আছে, বোলো ব'লা লৈ ল'বা। তাই চাইছে, টি চাৰ্ট চাইছে, জিন্স চাইছে, ইটো পিন্ধিছে সিটো পিন্ধিছে, চব চেঞ্জ কৰি পিন্ধি চাই আছে, মিলাই কোনটো লওঁ কোনটো নলওঁ মানে ডিচাইড কৰিব পৰা নাই। তো ফাইনেলি ডিচাইড কৰিলে এইটো যিটো পিন্ধি আছে টপ নে টি চাৰ্ট নাজানো, সেইটো ল'লে, এটা জিন্স ল'লে। লৈ পেলাই এতিয়া আমি ঘৰৰ মানে ৰুমৰ ফালে আহি আছোঁ। অলপ বজাৰো কৰিলোঁ, মই শাক পাচলি ল'লোঁ, পাচলি নাই মই শাক ল'লোঁ আৰু গাহৰি মাংস ল'লোঁ, লাই শাক লৈছোঁ। এতিয়া যাম গাহৰি মাংস বনামগৈ। এয়া গাহৰি মাংস বনাবৰ কাৰণে লাই শাক, আদা নহৰু জলকীয়া পিঁয়াজ ল'লোঁ। আৰু মই মাংসটো ভালকৈ ধুই ল'ম। এতিয়া মাংসটো ধুই লৈ মাংসটো বইল কৰিব লাগিব, কাৰণ গাহৰি মাংস বইল নকৰাকৈ মই নাখাওঁ। সেইকাৰণে মাংসটো ধুই পেলাই ভালকৈ বইল কৰিম এতিয়া। আৰু মাংসটো মই বইল কৰিলোঁ, বইল কৰি পেলাই এয়া অলপ পানীটো যাবলৈ থৈ দিছোঁ। আৰু এতিয়া মই যিখিনি শাক আনিছোঁ সেইখিনি দেখাইছোঁ। এইবোৰ ঢেকীয়া আনিলোঁ, কচু আনিলোঁ, পালেং নহয় মৰিচা আনিছোঁ, টেঙামৰা আনিছোঁ, ধনিয়া পাত আনিছোঁ, মান ধনিয়া আৰু যিটো জেনেৰেল ধনিয়া দুয়োটাই আনিছোঁ। এইবোৰ খাই মোৰ ভাল লাগে আৰু এইবোৰ মই বেছি ভাল পাওঁ, সেইকাৰণে মই নিজৰ ইচ্ছামতে বজাৰ কৰি আনিছোঁ। এইবোৰ খাব লাগে, মানুহ সকলোৱে খাব লাগে, এইবিলাক ভাল, মই বহুত বেছিয়ে ভাল পাওঁ। শাক বুলিলে মই বহুত ভাল পাওঁ, তো সেইকাৰণে লৈ আহিছোঁ। বেছি দিন নাথাকোঁ, আগৰতলাত 3 দিন থাকিম, 3 দিনৰ কাৰণে হৈ যাব। আৰু এতিয়া আহকচোন মই মাংসটো কেনেকৈ বনাওঁ চাওঁ। তেল অকণমান দিছোঁ, মই বেছি নাই দিয়া। পিঁয়াজ দি দিলোঁ, পিঁয়াজ দি পেলাই ইয়াতে মই আদা নহৰু আৰু জলকীয়া দি দিম। অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। তাৰপিছত মই বিলাহী দিম ইয়াত, অকণমান ৰঙচুৱা হৈছে, এতিয়া মই বিলাহী দি দিম ইয়াত। বিলাহী দিছোঁ, বিলাহীটো মই ভাজি ল'ম, ভাজি পেলাই মই মাংসটো ইয়াত দি দিম। মাংসটো দিলোঁ, দি পেলাই অলপ ভাজি লওঁ, অলপ ভালকৈ ভাজি ল'ম। ভাজি পেলাই তাৰপাছতহে ইয়াত নিমখ জলকীয়া দিম। পানী নিদিওঁ, মই টেঙামৰা দালি বনাম, কাৰণ টেঙামৰা বহুত বছৰ খোৱা নাই মই, সেইকাৰণে টেঙামৰা দি অকণমান দালি বনাই ল'ম। ইয়াত বিলকুল পানী নিদিওঁ মই। ইয়াত নিমখ আৰু হালধি দিছোঁ, অকণ মছলা দিম। মছলাটো মই বেছি নিদিওঁ, অকল জিৰা আৰু ধনিয়া পাউডাৰ দিম, বেলেগ একো মছলা নিদিওঁ, কাৰণ মই মছলা খাই ভাল নাপাওঁ। জিৰা অকণমান ধনিয়া অকণমান দি দিছোঁ, দি পেলাই অকণমান এতিয়া ভাজি ল'ম। তাৰপিছত ভাজি লাই পাতটো তাৰপাছতহে দিম। ভাজিছোঁ, হৈ গ'ল। এতিয়া লাই পাতটো দি দিম ইয়াত। লাই পাতটো দি ভালকৈ মিক্স কৰিব লাগিব মাংসটোৰ লগত, কাৰণ মাংসটো বইল কৰা আছে। লাই পাতটো সিজোতে বেছি টাইম নালাগে, সোনকালে হ'বই। আৰু ইয়াৰ পাছতে দালি অকণ বনাম, দালি মানে টেঙামৰা দালি বইল থাকোঁ, অকল বইল বনাম। সেইটো দালিটো মানে কোনো তেল চেল ব্যৱহাৰ নহয়, অকল নিমখ হালধি আৰু বছ বইল হ'ব। আৰু মোৰ ভাজি হৈ গ'ল মাংস। এতিয়া অলপ ধনিয়া পাত দি দিছোঁ। বছ ইফালে মই কুকাৰটোত আপোনাৰ টেঙামৰা একদম অকণমান মচুৰ দালি দিছোঁ, খুব কমকৈ মচুৰ দালি দিছোঁ, টেঙামৰা পানীও কমকৈ দিম। তেনেকৈ মই বইল কৰিম। এয়া মোৰ মাংস হৈ গ'ল এতিয়া। আৰু এতিয়া মই দালিটো বহাই দিওঁ। এই দালিটোত অকল নিমখ হালধি, টেঙামৰা, মচুৰ দালি কেইটামান, এইটো অকল বইল হ'ব, ইয়াত তেল চেল মৰা নাযাব।
এতিয়া ভাত ৰেডি হৈ গ'ল এতিয়া আমি ভাত পানী খাই লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যিসকল আমাৰ চেনেললৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেখেতসকলে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ যায় আজিলৈ আহিছোঁ বাই বাই গুড নাইট